আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। আপোনালোকে যদি অগ্নিবীৰ বা বায়ু সেনাত যাব বিচাৰে তেন্তে যাব পাৰিব। আপোনালোকৰ কাৰণে বহুত এটা ভাল খবৰ আহিছে। আপোনালোকৰ বহুত এটা ডাঙৰ এটা ভাল খবৰ। আপোনালোকৰ আগত এইবিলাকে যাবৰ বাবে আপোনালোকৰ আগত আছিল বয়স 21 বছৰ। এতিয়া আপোনালোকৰ 22 বছৰ দিয়া হৈছে, 1 বছৰ বঢ়াই দিয়া হৈছে। এইটো মানে বহুত এটা ভাল কাম কৰিছে। চাওক, আপোনালোকৰ নোটিছখন দেখাই আছোঁ। 1 বছৰ বঢ়াই দিছে না মই মিছা কথা কৈছোঁ নকওক। ডাইৰেক্ট প্ৰুফ দেখাই আছোঁ, লাইভ প্ৰুফ চাওক, আপোনালোকক দেখাই আছোঁ নোটিছখন। টিকেট চাওক, ইয়াতে লিখা আছে নোটিছখন আপোনাক দেখাই আছোঁ চাওক। ভারতীয় বায়ু সেনা, ইন্ডিয়ান এয়ারফোর্স চাওক। এটা এবং 2 নম্বরখন চাওক। নোটিফিকেশন ফর অ্যাজ এক্সামিনেশন আপ টু 22 ইয়ার্স ফর অগ্নিবীর বায়ু ইনটেক্স 01/2026। ঠিক আছে, 27 চনৰ কাৰণে যিবিলাক ভৰ্তি হ'ব সেইবিলাক আপোনাৰ 22 বছৰ দিয়া হৈছে। আগত 21 বছৰ আছিল, এতিয়া 22 বছৰ দিয়া হৈছে। চাওক, লিখা আছে এতিয়া আপোনালোকে 1 জানুৱাৰী 2005 তাৰিখৰ পৰা 1 জুলাই 2009 তাৰিখলৈকে যিহেতু জন্ম তাৰিখ ডেটটো 2005 তাৰিখৰ পৰা 2005-ৰ পৰা 2009-ৰ ভিতৰত যিবিলাকৰ জন্ম তাৰিখ ডেট আছে এইবিলাকে ইয়াতে এপ্লাই কৰিব পাৰিব। চাওক, যিবিলাকৰ নাই এইবিলাকে এপ্লাই কৰিব নোৱাৰিব। চাওক, আপোনালোকৰ 3 মাৰ্চৰ পৰা 3 মাৰ্চ 2026 তাৰিখৰ পৰা 10 মাৰ্চ 2026 তাৰিখলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। চাওক, আপোনালোকৰ দেখাই আছোঁ আপোনালোকে ক'ত যায় এপ্লাই কৰিব দেখাই আছোঁ। আপোনালোকে প্ৰথমে অফিচিয়েল ৱেবছাইটত যাব। তো অফিচিয়েল ৱেবছাইট যাব, ইয়াতে আহি আপোনালোকে কেণ্ডিডেট লগইন ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত যদি লগইন কৰা আছে তেন্তে ইউজাৰৰ ইয়াতে বহাব, পাছৱৰ্ড ইয়াতে বহাব, কেপচাৰ কৰি বহাই দিয়ে, চাইন আপে ক্লিক কৰিব। যদি আপোনালোকৰ লগইন কৰা নাই, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব তেন্তে আপোনালোকে চাইন আপত ক্লিক কৰিব। সাইন আপত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ডিজিলকাৰ, আপোনালোকে যদি ডিজিলকাৰৰ সৈতে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেন্তে ইয়াতে ক্লিক কৰিব। ক্ৰিয়েট একাউণ্ট ইন ডিজিলকাৰ, আপোনালোকৰ যদি ডিজিলকাৰ নাই, যদি ডিজিলকাৰ বনাব বিচাৰে তেন্তে আপোনালোকে ইয়াতে ক্লিক কৰিব, ডিজিলকাৰ বনাব পাৰিব। আৰু যদি আপোনালোকে দুটাৰ ভিতৰত একোটো কৰিব নোৱাৰে তেন্তে আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব, ইয়াতে ক্লিক কৰিব। লোডিং হ'ব, ৱেইট কৰিব। লোডিং হোৱাৰ পিছত আপোনালোকক ইয়াতে 10 ক্লাছৰ মাৰ্কশ্বিট যেটা আপনার নাম আছে এটা বহাই দিব, তারপর মোবাইল নাম্বার, তারপরে কনফার্ম মোবাইল নাম্বার, তার ইমেল আইডি, তারপর কনফার্ম ইমেল আইডি, তাৰপিছত জেনারেট OTP ক্লিক কৰিব। OTP বহাই লোৱাৰ পিছত আপোনালোকে সাইন ইনত ক্লিক কৰিব। তাৰপিছত এগ্ৰি ক্লিক কৰিব, তাৰপিছত কেপচাৰটো বহাই আপোনালোকে ভেৰিফাইটো ক্লিক কৰিব। ক্লিক কৰি আপোনাক ষ্টেপ বাই ষ্টেপ দেখাই দিব। মোৰ শেষ হৈছে কিন্তু মইতো এপ্লাই কৰিব নোৱাৰিম। আপোনালোকে যদি কোনোবা এপ্লাই কৰিব বিচাৰে তেন্তে মোক জনাব, মই আপোনালোকক এপ্লাই কৰি দিম। চাওক, বহুত এটা ভাল খবৰ আহিছে, 1 বছৰ বঢ়াই দিছে ইণ্ডিয়ান এয়াৰফোৰ্স। বছৰ বঢ়াই আগত আছিল 21 বছৰ, এতিয়া 22 বছৰ দিছে। কাৰণ মইতো 22 বছৰ পাৰ হৈ গৈছে, মইতো এপ্লাই কৰিব নোৱাৰিম। আপোনালোকে এপ্লাই কৰিব পাৰিব, আপোনালোকে এপ্লাই কৰি ল'ব। ধন্যবাদ।